মূল্যবৃদ্ধি 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰাইম এজেণ্ডা আছিল। সুষমা স্বৰাজ ডাঙৰীয়ানী আমাৰ মাজত নাই আৰু বিভিন্ন নেতা, তেওঁলোকৰ নেতা লালকৃষ্ণ আদৱানীয়ে হওক বা বিভিন্ন নেতাই মূল্যবৃদ্ধিক মূল তেওঁলোকে আধাৰ হিচাপে তেওঁলোকে গ্ৰহণ কৰিছিল আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈছিলে। কিন্তু এতিয়া দেখিছোঁ 14 গ'ল, 16, 19, 21, 24 আৰু 26 চনত বিধানসভা নিৰ্বাচন যোৱাৰ পাছত প্ৰতিটো নিৰ্বাচন যোৱাৰ লগে লগে মূল্যবৃদ্ধিয়ে সাধাৰণ জনগণক সৰ্বশ্ৰান্ত কৰিছে আৰু জনতাই এই কথাটো নিজে উপলব্ধি কৰিব লাগিব। আমি বহুবাৰ কৈ আহিছোঁ কিমান শতাংশ মূল্যবৃদ্ধি হৈছে, আমি বহুবাৰ কৈ আহিছোঁ, কিন্তু উপলব্ধি কৰাৰ সময় জনগণৰ নিজৰ আহি পৰিছে। জনগণে নিজে উপলব্ধি কৰিব লাগিব যে মূল্যবৃদ্ধি আচলতে তেওঁলোকৰ জীৱন বিপন্ন কৰিছে নে নাই, তাৰ ভিত্তিত তেওঁলোকে ভোটদান কৰিছে নে নাই কৰা। শেহতীয়া ভোটদানে এই মূল্যবৃদ্ধিয়ে আক্ৰান্ত কৰা জনগণক যে তেওঁলোকক ক্ষতি কৰিছে নে নাই কৰা, সেই কথাটো আপোনালোকে মেণ্ডেটটো দি চাব পাৰিব। গতিকে আমিতো উপলব্ধি কৰিছোঁ, দেখিছোঁ যে 200ৰ পৰা 280% মূল্যবৃদ্ধি হৈছে। আনকি পেট্ৰল, ডিজেল বা গেছৰ চিলিণ্ডাৰৰ দৰে যিবোৰ এছেঞ্চিয়েল কমডিটি আছে বা আন খাদ্যবস্তু আছে, অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য সামগ্ৰী আছে, এইবোৰৰ মূল্যবৃদ্ধি যিটো ব্যাপক, সেই বিচাৰ বিশ্লেষণটো সাধাৰণ জনগণে কৰিব লাগিব। মূল্যবৃদ্ধিৰ ফলত তেওঁলোকৰ জীৱন বিপন্ন হৈছেনে নাই, তেওঁলোকৰ জীৱন জীৱিকা, তেওঁলোকে পাই থকা দৰমহা, তেওঁলোকৰ ইনকম, ঠিকাদাৰসকলে তেওঁলোকে টকা পইচা পাইছেনে নাই, টকা পইচা নোপোৱাৰ ফলত তেওঁলোকৰ অসুবিধা হৈছেনে নাই, তেওঁলোকে উপলব্ধি কৰিব লাগিব। উপলব্ধি কৰাৰ পাছত জনগণে যেতিয়া সিদ্ধান্ত ল'ব, তাৰ ভিত্তিতে সমাজ আগবাঢ়িব। কাৰণ গভৰ্ণমেণ্ট এখন জনগণৰ চিন্তাৰ ৰিফ্লেকশ্যন, সৰ্বসাধাৰণ ৰাইজৰ চিন্তাৰ ৰিফ্লেকশ্যন হৈ গ'ল গভৰ্ণমেণ্টখন। যিগৰাকী জনপ্ৰতিনিধিক তেওঁলোকে প্ৰেৰণ কৰিছে, যিখন চৰকাৰ তেওঁলোকে বনাইছে, সেয়া জনগণৰ চিন্তাৰ ভিত্তিতে নিৰ্ভৰ কৰিব। গতিকে মূল্যবৃদ্ধি হোৱা কথাটো মই নিশ্চিতভাৱে অনুভৱ কৰিছোঁ, আপুনিও নিশ্চয় অনুভৱ কৰিছে আৰু এইটোতো তথ্য সমৃদ্ধ, তথ্যই কৈছে আগতকৈ বাঢ়িছে। পেট্ৰল ডিজেলৰ দাম কিমান বাঢ়িছে, 3 টকা 4 টকা যি বাঢ়িছে, তথ্যও কৈছে। গতিকে সেই মূল্যবৃদ্ধিয়ে জনগণক কিমান পৰ্যায়লৈকে আক্ৰান্ত কৰিছে, জনগণ সৰ্বশ্ৰান্ত হৈছেনে নাই হোৱা, সেই কথা নিশ্চিতভাৱে জনগণে উপলব্ধি কৰিব লাগিব, জনগণে বুজিব লাগিব। তাৰপিছতহে নিশ্চয় সংগ্ৰাম বা আন্দোলন বা জনগণৰ চিন্তাক লৈ আমি আগন্তুক দিনসমূহত কৰ্মসূচী ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়ি আহিম।